কাহিলিপুৱাতে লোকাৰণ্য দীপৰ বিলৰ পাৰ। একেলগে বিলত নামিল 1500 মাছুৱৈ। উখল মাখল হৈ পৰিল দীপৰ বিলৰ পাৰ। পৰম্পৰা অনুসৰি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত মাছুৱৈ নামিল দীপৰ বিলত। ধৰিলে সৰু ডাঙৰ মাছ, হাতে হাতে ৰৌ, বৰালি, ভকুৱা। দীপৰ বিলত আজি পৰম্পৰাগত মাছ মৰা উৎসৱ। আৰু এই মাছ মৰা উৎসৱত মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰমেনে দেখুৱাই যাব দৃশ্যসমূহ। যিহেতু দীপৰ বিলত পাৰত উপস্থিত আছোঁ, এয়া হৈছে আজাৰা পিনৰ পৰা আহিলে দীপৰ বিলৰ পৰিৱেশ। এনেদৰে কাহিলিপুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ লোকৰ সমাহাৰ ঘটিছে দীপৰ বিলৰ পাৰত। ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিলেও শ শ লোক আহিল দীপৰ বিলৰ পাৰলৈ। পুৰুষ মহিলা সকলো উবুৰি খাই পৰিল বিলৰ পাৰত। পৰম্পৰা অনুসৰি মৎস্য চিকাৰক বিলমৰা উৎসৱ হিচাপে পালন কৰি অহা হৈছে। দীপৰ বিলৰ মাছৰ সোৱাদ ল'বলৈ আহিছে বহুতো লোক। ইয়াতে বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে। প্ৰায় ইয়াতে 5খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে। আৰু ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা বেচা কৰে। আৰু প্ৰায় ভালে, পৰিৱেশটো বহুত ভালে লাগে। এইটো বছৰৰ মানে প্ৰথম যিটো ৰবিবাৰ, সেই ৰবিবাৰটোত ইয়াতে মাছ চাছ মাৰা যায়। এইটো ইয়াৰ পৰা লৈছোঁ মই। কিমানত কিনিলে? এইটো 1500 টকা। দাম কিমান, বেছি হৈছে নে ঠিকে আছে? ঠিকে আছে, মেক্সিমাম আৰু মানুহো বহুত হৈছে ন। মাছ বুলি আৰু বিলৰ মাছ খাব লাগে আৰু সেইকাৰণে লৈছোঁ। দাম কেনেকুৱা হৈছে এইবাৰ? ঠিকে আছে, মাছ হিচাপত ঠিকে আছে। অলপ দাম হৈছে, তথাপিতো আৰু মানুহ লৈছে। কিমান কিনিলে? 3500। কি মাছ এইটো? এইটো বৰালি মাছ। কেনেকুৱা লাগে দীপৰ বিলত আহি? কেনেকুৱা লাগে? ভাল লাগিছে। দূৰ দূৰণিৰ পৰাও গাড়ী মটৰ লৈ দীপৰ বিলৰ মাছ কিনিবলৈ আহিছে বহু লোক। চলি অহা ৰীতিমতে মাঘ বিহুৰ উৰুকাৰ পূৰ্বে নতুন বছৰত দীপৰ বিলত মাছ মাৰে। এইবাৰ 500ৰো অধিক নাৱেৰে প্ৰায় 1500 মাছুৱৈয়ে মৎস্য চিকাৰ কৰে। দীপৰ বিলৰ কাষৰীয়া লোকসকলে সাধাৰণতে অংশ লয় এই মৎস্য চিকাৰত। বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ বাবে বিখ্যাত দীপৰ বিল। এই মাছ ক্ৰয় কৰিবৰ বাবে মাছুৱৈৰ লগতে ক্ৰেতাও ভিৰ কৰিলে। বিলৰ পাৰতে একাংশই বিক্ৰী কৰিলে মাছ। বহু লোকে মাছ ক্ৰয়ৰ লগতে মৎস্য চিকাৰৰ দৃশ্য উপভোগ কৰিবলৈ সমবেত হ'ল বিলৰ পাৰত। ভিডিঅ' জাৰ্নেলিষ্ট ৰমেন দাসৰ সৈতে আজাৰাৰ পৰা অজয় দাসৰ ৰিপোৰ্ট, NKTV+।